লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে, কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো বেলেগ। উল্লেখ্য যে অসমৰ বানপীড়িতক সহায়ৰ বাবে লণ্ডনৰ ৰাজপথত নৃত্য আৰু গীত গাই সাহায্য বুটলিছিল অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে। এই কাৰ্যৰ বাবে ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীৰ এনে পদক্ষেপৰ পিছতে ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই বিপৰ্যয়ৰ সময়ত অভিনেত্ৰীগৰাকীক লৈ ব্যস্ত নহ'বলৈ ৰাজ্যবাসীক আহ্বান জনাইছে। নিজৰ কলাক ভিক্ষাৰ লগত তুলনা কৰাসকলক কটাক্ষ কৰি নিজৰ মানুহখিনিৰ বাবে ভিক্ষা বিচাৰিব লাগিলে সদায় বিচাৰিম বুলিও প্ৰকাশ কৰে। কালি লণ্ডন চহৰত মোৰ কলাৰ জৰিয়তে এটি ক্ষুদ্ৰ প্ৰয়াস মোৰ নিজৰ বানাক্ৰান্ত লোকসকলৰ বাবে এটা ফাণ্ড ৰেইজিং ষ্ট্ৰীট শ্ব' কৰিছিলোঁ। আৰু তাকে লৈ দেখিছোঁ কিছু ঘণ্টা ধৰি পেলাই ছ'চিয়েল মিডিয়াত বহু লোকে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে, আৰু মই সকলোৰে মন্তব্যক মই সন্মান জনাইছোঁ। কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে এইখিনি সময়ত মোক লৈ ব্যস্ত নহ'ব, কাৰণ আমাৰ যি পৰিস্থিতি সেয়া বহুত বেছি ডাঙৰ, বহুত বেছি গভীৰ। আমি সকলোৱে যদি এইখিনি সময় এনেই সময় নষ্ট কৰাতকৈ আমি আমাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াওঁ, হয়তো তেওঁলোকক ফিজিকেলি মেণ্টেলি আমি ছাপোৰ্ট কৰোঁ, তেওঁলোকৰ বাবে অকণমান হ'লেও তেওঁলোকৰ সকাহ হ'ব। আৰু মোৰ এই কলা, যি কলা মই 3 বছৰ বয়সৰ পৰা কৰি আহিছোঁ, এই সাধনা ৰাস্তাত যেতিয়া মই নৃত্য প্ৰদৰ্শন কৰি আছোঁ, বহুসকল লোকে আমাৰ অসমৰ বানৰ বাবে সহায় আগবঢ়াইছে। কিন্তু আপোনালোকে ইয়াক ব্যাখ্যা কৰিলে বা তুলনা কৰিলে ভিক্ষাৰ লগত, ঠিক আছে, একো নাই। মই যদি নিজৰ লোকৰ বাবে ভিক্ষাও বিচাৰিব লাগে এই সময়ত, মই সদায় বিচাৰিম আৰু মই সদায় তেওঁলোকৰ বাবে কৰি যাম।